মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক গ্ৰামাৰৰ আৰু এটা নতুন চেপ্টাৰ পঢ়াই দিও এটুক ভাৰ্ব ফ্ৰেজেছ বুলি কয় বা ফ্ৰেজেছ এণ্ড ইডিয়মছ তোমালোকক বাক্য ৰচনা কৰিবলৈ আহে এতিয়া ভাৰ্ব ফ্ৰেজনো কি চাই লবা তোমালোকে ভাৰ্ব ফ্ৰেজ হৈছে ভাৰ্বৰ লগত বেলেগ শব্দ বা শব্দ সমষ্টি সংযোগ ঘটি নতুন অৰ্থ প্ৰকাশ কৰে Verb plus words. Example চোৱা cut এটা verb ইয়াৰ লগত short শব্দটো লাগি cut short সৃষ্টি হৈছে যাৰ অৰ্থ সংক্ষেপ কৰা বা ছুটি কৰা ভাৰ্বৰ লগত আৰু এটা শব্দ বা তেনেকুৱা কেইটামান শব্দ লগ লাগি word লগ লাগি এটা নতুন এটা অৰ্থ প্ৰকাশ কৰে ঠিক আছে আৰু হেই নতুনকে বনা যিটো শব্দ যিটো বাক্য সমষ্টি হ'ল ভাৰ্ব ফ্ৰেজ হ'ল হেতু লৈ তোমালোকক বাক্য বনাবলৈ আহে এটা কাট শৰ্ট মানে বুজাইছে সংক্ষেপ কৰা বা ছুটি কৰা ইয়াত কিবা বস্তু কাটি মেলি ছুটি কৰা বুজোৱা নাই ইয়াত বেলেগ ধৰণৰ কাট শৰ্ট বুলি কোৱা হৈছে মানে বেলেগ ক্ষেত্ৰত ইউজ হয় কাট শৰ্টটো সংক্ষেপ কৰা বুজায় কিবা বস্তু কাটি পেলোৱা হেতু সেন্সত ইউজ নহয় Idioms আনহাতে তোমালোকৰ ইডিয়মছও আহে ফ্ৰেজেছ এণ্ড ইডিয়মছ আনহাতে ইডিয়মছ বোৰে এনে কিছুমান শব্দৰ সমষ্টি যিবোৰে একেলগ হৈ এক ভিন্ন অৰ্থ বুজায় দুটা বা ততোধিক ৱৰ্ডছ থাকিব পাৰে যেনে চোৱা ব্লু ব্লাড শব্দটোৱে নীলা তেজ বুজোৱা নাই ব্লু ব্লাড ইডিয়মটোৱে নীলা তেজ বুজোৱা নাই ই বুজায় আভিজাত্য বা উচ্চ বংশত জন্ম লোৱা হেতু ব্লু ব্লাড বুলি কোৱা হৈছে এটু দি এতিয়া তোমালোকক বাক্য বনাব লাগে তলত কিছুমান ফ্ৰেজৰ অৰ্থ আৰু বাক্যৰ হৈতে দিয়া হৈছে ইয়াত মই কোৱেশ্চন বেংকৰ পৰাও দিছো কিছুমান এক্সট্ৰা কৈও দিছো ইডিয়মছ আৰু ভাৰ্ব ফ্ৰেজ মই একেলগে দি দিছো তোমালোকক এইখিনি তোমালোকে লিখি লবা কোৱেশ্চন বেংকৰ পৰা বেলেগে দিয়া আছে আৰু এবোৰ এক্সট্ৰা কিছুমান দিয়া আছে এতিয়া প্ৰথমটো চোৱা ডিল ইন মানে কি ব্যৱসায় কৰা Mr. Soikia deals in rice. মই বাক্য ৰচনাও কৰি দিছো তোমালোকে এবোৰ পঢ়িবা পঢ়ি মুখস্থ কৰিবা লিখি লবা ঠিক আছে মই একদম সহজকে লিখাইছো গ্ৰামাৰ কিতাপত কিছুমান টানকেও থাকে বাক্যবোৰ বুজি নোপোৱা তো ইয়াত মই সহজকে লিখাই দিছো ডিল ইন মানে একেটাই কিন্তু ইয়াত ইন আৰু উইথ লাগিছে দেখিছানে ডিল এটো ভাৰ্ব হয় ভাৰ্বৰ লগত ইন আৰু ইন লগা কাৰণে ব্যৱসায় হ'ল উইথ লগা কাৰণে আচৰণ দেখুৱা বুজাইছে ৰবিন ডিলছ উইথ হিজ কাষ্টমাৰ্ছ জেন্টলি ৰবিনে ভাল ব্যৱহাৰ কাষ্টমাৰক ভাল ব্যৱহাৰ কৰে গেট আপ এটো শুই উঠা মাই ফাদাৰ্ছ গেট আপ আৰ্লি ইন দা মৰ্নিং পিছৰটো আছে গো থ্ৰো মানে ভিতৰলৈ যোৱা আই হেভ গন থ্ৰো দা বুক টেন্সৰ হলনি হ'ব পাৰে টেন্স মতে ভাৰ্ব ইউজ হৈছে নহয় সেইকাৰণে টেন্স ইউজ হয় টেন্স হাল হলনি হ'ব পাৰে কিন্তু ইডিয়মছ বিলাক আকৌ যেনেকে আছে তেনেকে বহিব ইডিয়মছত ভাৰ্বৰ ইউজ নহয় হিমানটা পাই যাম বাৰু এইখিনি কিন্তু ভাৰ্ব ফ্ৰেজ হয় ইডিয়মছ কোনখিনি মই দেখুৱাই যাম কিপ এৱে মানে আঁতৰত ৰখা কিপ ইয়োৰছেল্ফ এৱে ফ্ৰম দা ইভিল কোম্পানী বেয়া সংগৰ পৰা নিজকে আঁতৰাই ৰখা লুক ফৰ এটো ভাৰ্ব ফ্ৰেজ মানে বিচাৰা মাই ব্ৰাদাৰ ইজ লুকিং ফৰ এ জব পাছ এৱে মৃত্যু হোৱা দ্য পেশেণ্ট পাছড এৱে ইয়েষ্টাৰডে ৰান এৱে মানে পলুৱা দ্য বয়জ ৰান এৱে বিফৰ দ্য পুলিচ কেম বুজি পাইছা এইখিনি অসমীয়াত নকলেও হ'ব ব্ৰেকআপ মানে শেষ হোৱা আৱাৰ স্কুল ব্ৰেকছ আপ এট 3 PM ব্ৰেক ডাউন তোমালোকে কিন্তু বাক্য ৰচনা লিখোতে অসমীয়া মিনিংবোৰ কিন্তু লিখি যাবা যদি মিনিং নিলিখা মিনিং নুবুজি যদি মুখস্থ কৰিবলৈ যোৱা কোনোদিনও মনত নাৰাখিব তো অসমীয়া মিনিংবোৰ লিখি যাবা ব্ৰেক ডাউন মানে ভাগি পৰা হিজ হেল্থ ব্ৰোক ডাউন বাই হাৰ্ড ৱৰ্ক এটো ভাৰ্ব ফ্ৰেজ ভাৰ্ব ব্ৰেক টু ভাৰ্ব হয় সেইকাৰণে ইয়াত পাষ্ট টেন্সত ইউজ হৈছে সোৱা ব্ৰোক ইয়াতো টেন্স মতে বহিছে ব্ৰেক্স বহিছে হেড ৰান হৈছে তো টেন্স অনুযায়ী ভাৰ্ব ফ্ৰেজটো তেনেকে হলনি কৰিব পাৰিবা Carry on মানে চলাই নিয়া he will carry on his father's business come about মানে ঘটা আহা বুজোৱা নাই ঘটা কিবা এটা হ'ল happen বুলি কয় যে how did the accident come about accidentটো কেনেকে হ'ল হেতু বুজাইছে all of a sudden এটো হ'ল idioms মানে হঠাৎ all of a sudden they could see a deer coming out of a bush হঠাতে তেওঁলোকে দেখিলে
জোপোহাৰ পৰা হৰিণা এটা ওলাই আহিছে কাম এক্ৰছ মানে হঠাৎ দেখা হোৱা এইটো ভাৰ্ব ফ্ৰেজ আই কেম এক্ৰছ ৰূপক অন দ্য ৱে টু স্কুল মই ৰূপকক স্কুললৈ অহা টাইমত হঠাৎ দেখিলোঁ কাম ৰাউণ্ড মানে ভাল পোৱা আৰোগ্য লাভ দ্য পেচেণ্ট উইল কাম ৰাউণ্ড চুন এন আইভৰি টাৱাৰ এইটো আকৌ ইডিয়মছ নিজৰ চিন্তাত মগ্ন হৈ থকা সেইটো বুজাইছে হি ইজ এ ডে ড্ৰিমাৰ সি দিনটোতে সপোন দেখে এণ্ড অলৱেজ লিভছ ইন এন আইভৰি টাৱাৰ সি নিজৰ দুনিয়াতে মছগুল হৈ থাকে সেইটো কথা বুজাইছে এন আইভৰি টাৱাৰে ঠিক আছে এইটো হ'ল ইডিয়ম আৰু আছে চাবা এপল অফ ডিস্কৰ্ড এইখিনি ইডিয়মে হৈছে এপল অফ ডিস্কৰ্ড মানে কাজিয়াৰ কাৰণ উৎস দ্য প্ৰপাৰ্টি বিকেম এন এপল অফ ডিস্কৰ্ড বিটুইন দ্য টু ব্ৰাদাৰ্ছ মাটিডোখৰ সম্পত্তিখিনি দুটা ভাই ককাইকৰ মাজত কাজিয়াৰ কাৰণ হৈছে এপল অফ ওৱানছ আইজ মানে চকুৰ মণি যে কয় মৰমৰ আলাসৰ লাৰু সেইটো চিলড্ৰেন আৰ দ্য এপলছ অফ দেয়াৰ মাদাৰ্ছ আই ক্ৰাই আউট মানে চিঞৰা দ্য বয় ক্ৰাইড আউট ফৰ হেল্প সি সহায়ৰ বাবে চিঞৰিলে ফল আউট মানে কাজিয়া লগা পৰি যোৱা বুজোৱা নাই ভাৰ্ব ফ্ৰেজ এনেকুৱাই হয় দেখোতে কিবা লাগে কিন্তু অৰ্থটো কিবা হয় সেইকাৰণে ভালকে যদি তোমালোকে কমনখিনি যদি মুখস্থ কৰি যোৱা আহি যোৱাখিনিয়ে ৰিপিট হৈ থাকে দেই আগৰ বছৰৰখিনি যিবিলাক আহি গৈ থাকে সেইখিনিকে ৰিপিট হৈ থাকে সেইখিনিকে যদি কুৱেশ্যন বেংকৰ পৰা ভালকে পঢ়া তেতিয়াহ'লে আৰামছে তোমালোকৰ কমন পৰি যাব ইয়াত মই কমনবোৰেই লিখাইছো বেছি মানে টানলৈ যোৱা নাই ফল আউট দ্য টু ব্ৰাদাৰ্ছ ফেল আউট ফৰ দ্য জাম্পিং বল জাম্পিং বল যে পিং পং বল এটা থাকে যে সেই পিং পং বলটোৰ কাৰণে দুই ভাইকে কাজিয়া লাগিছে ফল আউট এইটো পাষ্ট টেন্সত ফেল আউট হৈছে ঠিক আছে ফল ফেল এটা লছ এইটো ইডিয়ম বিবুধিত পৰা হি ৱাজ এট এ লছ এণ্ড আস্কড ফৰ হেল্প ফ্ৰম মি সি বিবুধিত পৰিলে খেলি মেলি লাগিলে সি কনফিউজড হৈ গ'ল আৰু ই মোক হেল্প বিচাৰিছে এট বিক এণ্ড কল মানে মাতিলেই পোৱা হি ইজ অলৱেজ এট হিজ টিচাৰ্ছ বিক এণ্ড কল সি সদায় শিক্ষকৰ মাতিলেই পোৱা অৱস্থাত থাকে মানে গেট এট মানে দ্য ফক্স ট্ৰাইড টু গেট এট দ্য ৰাইপ গ্ৰেপছ গেট এট মানে পাবলৈ চেষ্টা কৰা বা জাপ মৰা সেইটো বুজুৱাইছে পকা আঙুৰখিনি ই জাপ মাৰি ধৰিবলৈ চেষ্টা কৰিছে গেট অন মানে আগবঢ়া উই আৰ গেটিং অন ৱেল উইথ আৱাৰ ষ্টাডিজ আমি আমাৰ পঢ়া শুনাত ভালকৈ আগবাঢ়িছো গেট থ্ৰ' মানে সমাপ্ত কৰা হি গট থ্ৰ' দ্য হোমৱৰ্ক ইন টাইম এট হোম মানে পাৰ্গত এট হোমে ঘৰত থকা বুজোৱা নাই এইটো কিন্তু ইডিয়ম পাৰ্গত বুজাইছে এক্সপাৰ্ট হি ইজ এট হোম এট মেথমেটিক্স সি অংকত পাৰ্গত ভাল এট ক্ল'জ কোৱাৰ্টাৰ্ছ মানে অতি ওচৰতে দে হাৰ্ড এ নইজ এট ক্ল'জ কোৱাৰ্টাৰ্ছ তেওঁলোকে অতি ওচৰতে এটা শব্দ শুনিবলৈ পাইছে এজ ৱেল এজ মানে আৰু ৰাম এজ ৱেল এজ হাৰি ইজ ডেড ৰামৰ লগে লগে হাৰিও মৰিল হ'লে এইখিনি মই কুৱেশ্যন বেংকৰ পৰা দিছো কুৱেশ্যন বেংক 2009ৰ এইটোত মেক চেণ্টেন্স উইথ দ্য ফলোয়িং তেনেকে কুৱেশ্যন আহিব 1998ত আহি গৈছে চোৱা টেক অভাৰ আহিছে ন' চুনাৰ দেন আহিছে ফল আউট আহিছে আৰু ইন ন' টাইম চাৰিটা দিছে গোটেইকেইটাই মই কৰিছো টেক অভাৰ মানে নিয়ন্ত্ৰণলৈ অনা হি উইল টেক অভাৰ দ্য প্ৰজেক্ট ফ্ৰম মি হি মোৰ পৰা প্ৰজেক্টটো নিজৰ অধীনলৈ নিব হি উইল কৈছে নহয় নিব ন' চুনাৰ দেন মানে লগে লগে no sooner had I shut the door then I realized I have left my keys inside মই দৰজাখন বন্ধ কৰাৰ লগে লগে মোৰ তেতিয়াই মনত পৰিলে যে মই চাবি ভিতৰতে থৈ আহিলো ফল আউট কাজিয়া লগা এইটো আগতে লিখিছো টনি ফেল আউট উইথ নিক এবাউট আ ভিডিঅ' গেম লৈ টনি আৰু নিকে কাজিয়া লাগিলে হ'লে ইন ন' টাইম মানে অতি শীঘ্ৰে সময় নাই যে সেইটো নহয় ইডিয়মছ হয় এইটো ইন ন' টাইমছ ঠিক আছে আই শ্বেল ফিনিছ দ্য ৱৰ্ক ইন ন' টাইম মই লগে লগে কামটো শেষ কৰিম অতি সোনকালে এইখিনি হ'ল 1998ৰ 1999ৰ আছে মেক আউট আহিছে ফৰ গুড নাইডাৰ নৰ ৰান অভাৰ এট টাইমছ এজ চুন এজ এইকেইটা আহিছে
তো মেক আউট মানে বুজি পোৱা আই কেনট মেক আউট ইয়ৰ ৱৰ্ডছ ফৰ গুড মানে চিৰকাললৈ ভালৰ বাবে নহয় আকৌ চিৰকাললৈ ইডিয়মছ হয় এইখিনিক ইডিয়মছ বুলি কয় হি লেফট দ্য কাণ্ট্ৰি ফৰ গুড হি চিৰকাললৈ দেশ এৰিলে নাইডাৰ নৰ এটাও নহয় আই লাইক নাইডাৰ কফি নৰ টি হ'লে ৰান অভাৰ মানে যান বাহনেৰে খুন্দা মৰা ওপৰেৰে দৌৰি যোৱা নহয় বুজি পাইছানে এইটো ফ্ৰেজ হয় ভাৰ্ব ফ্ৰেজ ৰান অভাৰ হি ৱাজ ৰান অভাৰ এণ্ড কিল বাই দ্য বাছ বাছখনে তাক খুন্দিয়াই তাক মাৰি থৈ গ'ল সেইটো বুজাইছে এট টাইমছ মানে মাজে মাজে এট টাইমছ হি টক্স ৱাইজলি মাজে মাজে সি জ্ঞানীৰ দৰে কথা কয় as soon as মানে যেতিয়া ring me as soon as you hear some news কিছুমান পোৱাৰ লগে লগে তুমি মোক ফোন কৰিবা ring me মানে ৰিং কৰিবা ফোন কৰিবা তাৰপিছত 2000 years খিনি আছে 2000 ৰ খিনি আছে bring up মানে তুলি তালি ডাঙৰ দীঘল কৰা he was brought up by his aunt তাক আন্টিয়ে তুলি তালি ডাঙৰ দীঘল কৰিলে bring ৰ past tense brought আহিছে দেই setup মানে গঠন কৰা the group plans to set up a new business group to a নতুন business আৰম্ভ কৰিব গঠন কৰিবলৈ প্ল্যান বনাই আছে none but a madman would swim across the river এটো মই ভাল অসমীয়া মই লিখিব নোৱাৰিলো এটো বুজি থোৱা যে নান বাটে মানে কোনো নহোৱা বুজোৱা নাই এটো বুজাইছে যে পাগলৰ বাদে আৰু কোনেও নদীখন হাতুৰিবলৈ নাযায় হেতু বুজাইছে ঠিক আছে none but a madman would swim across the river 2002 আহিছে সোৱা in black and white মানে কলা বগা কলা নহয় লিখিত ভাবে you give your proposal in black and white কাগজে কলমে তুমি তোমাৰ প্ৰস্তাৱটো দিব লাগিব হেতু বুজাইছে কাগজে কলমে দিয়া get rid of মানে হাতহাৰা এটো পাইছে তুমি তোমালোকে turn to get rid of your bad habits পিছৰটো দিছে turn up মানে প্ৰকট হোৱা he turned up again in his office after a long period বহু দিনৰ পিছত হি তাৰ অফিসত আকৌ হি আবিৰ্ভাৱ হ'ল stand by মানে উপস্থিত থকা a boat will be standing by in case of emergency বুজি পাইছাই ইমাৰ্জেন্সিৰ সময়ত এখন নাও তাত ৰাখা হ'ব break out the fire must have broken out ফাটি পৰা বুজাইছে during the night ৰাতিৰ ভাগত জুইকুৰা বেছিকৈ জ্বলিবলৈ ধৰিলে take down মানে লিখা the students took down notes during the class 2003 আছে look into অনুসন্ধান কৰা look after চোৱাচিতা কৰা by fits and starts মানে অনিয়মিতভাৱে so far as মানে যিমান দূৰ টু 2003 খিনি আছিলে লুক ইনটু আই শেল লুক ইনটু দা মেটাৰ মই মেটাৰ বিষয়টো অনুসন্ধান কৰিম হি লুকস আফটাৰ হিজ এজ পেৰেণ্টছ হি তাৰ বৃদ্ধ মাক দেউতাকক চোৱাচিতা কৰে বাই ফিটছ এণ্ড ষ্টাৰ্ছ ইফ ইউ ৱৰ্ক বাই ফিটছ এণ্ড ষ্টাৰ্ছ ইউ কেনট প্ৰস্পাৰ যদি তুমি ৰেগুলাৰলি কাম নকৰা অনিয়মিতভাৱে নিয়মিত যদি তুমি কাম নকৰা তেতিয়া তুমি কেতিয়াও উন্নতি কৰিব নোৱাৰা so far as I can guess it would be finished by late December so far as মানে যিমান দূৰ মই আন্তাজ লগাব পাৰো যে ডিসেম্বৰৰ ফালে কামটো শেষ হৈ যাব ডিসেম্বৰৰ শেষৰ ফালে কামটো শেষ হ'ব 2004 ৰ দিছে keep back মানে লুকুৱাই ৰখা বুজাইছে she was unable to keep back her tears তাইৰ চকুপানী লুকুৱাই ৰাখিব নোৱাৰিলে take to one's bed এটো idioms দীঘলীয়া সময়ৰ বাবে বিছনাত পৰা Sam took to his bed with a fever on account of বাপে look down আপোন মানে নিন্দা কৰা take heart মানে উৎসাহিত কৰা see off মানে বিদায় দিয়া তাৰ পিছত 2005 ত আছে get off মানে গাড়ীৰ পৰা নমা কিছুমান ৰিপিটো হৈছে ঠিক আছে কলন দেখা কৰা মেকআপ থিৰাং কৰা ইয়াত বহুত আছে মই গুটেখিনি পঢ়ি নাযাওঁ অসমীয়াত লিখি দিয়া আছে তোমালোকে এবোৰ লিখি লবা গুটেখিনি
যেনেকৈ মই দিছো তেনেকে তোমালোকে পঢ়িবা 10টা পেজ আছে মই এখিনি গুটেখিনি পঠিয়াই দিম বাৰু যিখিনি কমন হেখিনিয়ে মই দিছো ইয়াত এডিশনাল কিছুমানো আছে 2018 লৈকে আছে আৰু এডিশনাল কোৱেশ্চন বেংকৰ পৰা এডিশনাল কিছুমানো দিছো তোমালোকে লিখি লবা